ব্রহ্মত্ব বিহনে মুনি জীবনে অকাল ব্রহ্ম শক্তি চৈতন্য মাত্র মই ব্রহ্ম শক্তি প্রয়োগ কৰি অসম্ভৱকো সম্ভৱ কৰি তোলো কিন্তু বিৰূপ কৰ্ম কৰি লুপ্ত কৰিব নিবিচাৰো মই মোৰ ব্ৰহ্মত্ব হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ ধ্যানৰ মতুকেৰে মই পাৰিছো জানিব অনন্ত নাৰায়ণে বৈকুণ্ঠলৈ আমাক কৰিছে নিমন্ত্ৰ যাও বিলম্ব নকৰি লক্ষ্মী নাৰায়ণৰ শৰণ যুগল ধ্বংস কৰি মই মোৰ সাৰ্থক কৰোৱে তাপস জীৱন হৰি ওম তৎসৎ हरि ओम तत्सत हरि ओम तत्सत हरि ओम तत्सत तब आगमने धन्य करिले बैकुंठपुरी प्रणाम प्रभु प्रणाम जननी ए दुर्बाखार हत प्रणाम अपना हबे करिब ग्रहण तथास्तु उठक मुनिवर प्रभु परम सन्तुष्ट हलो आमी तब भक्ति आचरण प्रभु बारु कौकसुन तपोधन प्रभु अकस्माते बैकुंठपुरीলৈ किबा हेतु आपुनार हल आगमन प्रभु ए बैकुंठলৈ अहार आगमन एतिये प्रभु दुयोरे शरण जुगल दर्शन करा मुनिवर जननी सन्तुष्ट हलो মই তোমাৰ ভক্তি हे जननी সেয়েহে দিব খুজো এটি ক্ষুদ্ৰ উপহাৰ তোমাক उपहार जननी उपहार हे प्रभु उपहार मोर नाई प्रयोजन आपना खबर शरण दर्शने आटाइतকৈ डाঙৰ उपहार मोर तातोतকৈ একো उपहार মই নকৰো কাম্য তপোধন जननी তুমি হেন মহান জ্ঞানী তপস্বী নিজে আহি আজি এই বৈকুণ্ঠপুৰীত হলা উপস্থিত जननी তাৰ প্ৰতিদান স্বৰূপে দিব খুজো তোমাক আজি দেৱৰূপ দুৰ্লভ মালাধাৰী जननी লোৱা
দুর্বাখার জীবন সেই জননী মণিবৰ আপনি প্রদান করে দেবর দুর্লভ মালাধারী আপনা খবর আশীর্বাদ বলি নত শিরে মই করিলু গ্রহণ বাৰু প্রভু এই দেখে বিদায় হে মাগিছো যাওক তপোধন। প্রণাম প্রভু প্রণাম জননী নাথ দেৱী আপোনাৰ আজ্ঞা পালি মণিবৰক মই ৰুদ্ৰাক্ষমালা কৰিলোঁ অৰ্পণ কিন্তু নাথ ইয়াৰ দ্বাৰা দেৱতাৰ গৰ্ব কিদৰে খৰ্ব হ'ব সেই কথাহে মই বুজি নাপালোঁ কৃপা কৰি বুজাই কওক প্ৰভু অধৈৰ্য নহবা প্ৰিয়ে প্ৰভু দেৱতাৰ গৰ্ব অৱশ্যেই খৰ্ব হ'ব দুৰ্বাখাৰ অগ্নিকুণ্ড সম দুৰ্বাখাৰ ক্ৰোধৰ বিষয়ে তুমিও জানা ভালদৰে জানো প্ৰভু সেয়েহে প্ৰিয়ে সময়ত স্বচক্ষে দেখিবা সকলো এতিয়া বোলা বিশ্ৰামৰ হেতু বলক প্ৰভু বন্ধু নারায়ণ হে মোর প্রাণ গোপাল হে দিন বন্ধু নারায়ণ 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 মহামুনি দুৰ্বাসা এই পথেৰেই অমৰাৱতীলৈ কৰিব গমন গতিকে মই তেওঁৰ বাবে এই ঠাইতে খন্তেক অপেক্ষা কৰোঁ ও দেবর্ষি প্রণাম দেবর্ষি প্ৰণাম মুনিৰাজ ব্যক্ত কৰিবনে মুনিৰাজ অকস্মাতে এই পথে কিবা হেতু কৰে বিচৰণ দেবর্ষি মই যাত্ৰা আৰম্ভ কৰিছো স্বৰ্গৰ অভিমুখে স্বৰ্গৰ অভিমুখে হয় দেৱ হে প্ৰভু তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু তোমাৰ কি যে বিচিত্ৰ লীলা দেবর্ষি আপোনাৰে হাঁহিৰ অৰ্থ মই বুজিব পৰা নাই বুজিব মুনিৰাজ ভৱিষ্যতে সকলো বুজিব বাৰু ব্যক্ত কৰিবনে অমৰাৱতীলৈ যোৱাৰ উদ্দেশ্য দেবৰ্ষি মুনিৰাজ গৈছিলো মই বৈকুণ্ঠপুৰীলৈ নাৰায়ণ আৰু আমাৰে সেৱাতে সন্তুষ্ট হৈ প্ৰভু আৰু জননী দেৱৰ দুৰ্লভ এই মালাধাৰী আমাকে কৰিলে অৰ্পণ ৰুদ্ৰাক্ষমালা হয় হয় দেবৰ্ষি দেৱৰ দুৰ্লভ মালাধাৰী আমাকে কৰিলে অৰ্পণ নাৰায়ণ কিন্তু দেবৰ্ষি আমাৰ দৰে তপস্বীৰ গলত এনে মালা কেতিয়াও নহয় ভুৱন নাৰায়ণ সেইবাবে এই অৰ্পণ এই মালাধাৰী মই দেৱৰাজ ইন্দ্ৰৰ হাততে কৰিম অৰ্পণ সেই হেতু আমাৰে স্বৰ্গৰ আগমন সুন্দৰ হ'ব মুনিৰাজ প্ৰকৃততে এই দেৱতাৰে বস্তু পাছে বাসৱৰো চৰিত্ৰ বুজা টান বাসৱৰো চৰিত্ৰ বুজা টান বাসৱে কি নিজৰ অমংগল নিজেই চপাই আনিব নাজানেনে বাসৱে এই দুৰ্বাখাৰ
তপৰ মহিমা নারায়ণ নারায়ণ আৰু চাওচোন সুৰপতিৰ কেনে ব্যৱহাৰ তেন্তে দেৱঋষি মুনিরাজ কলশবৰ সেৱা জনাই যাওঁ এবে নিজ কাৰ্যত মই অগ্ৰসৰ যাওক মুনিরাজ নারায়ণ 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 মহামুনি দুর্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ এই মাত্ৰ আৰম্ভণি আৰু ইয়াৰ সহায়তেই মনোবাঞ্ছা পূৰ্ণ হ'ব দৈত্যপতি বলিৰ আৰু গৰ্ব খৰ্ব হ'ব দেৱতাৰ যাওঁ প্ৰভুৰ লীলা দৰ্শন কৰি সাৰ্থক কৰোগৈ এই নাৰদৰ জীৱন এই সহজ কৃপালু গুণক প্ৰকাশিয়ে ধৰিয়া চাহৰি ভকত বৎসল নাম নারায়ণ নারায়ণ এ ধেনু যে নমতে বৎসক পালয় তুমি হে হিমতে ভকত কপালা তুমি হে হিমতে ভকত